হাই মই মুস্তফা আলী আৰু আপোনালোকে চাইছে মুস্তফা আলী 09 আপুনি যদি প্ৰথমবাৰ ইউটিউবত মোক চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব কাৰণ মই অসম পুলিচৰ ইণ্টাৰভিউক লৈ এনেকুৱা নতুন নতুন ভিডিঅ' লৈ আহিয়ে থাকোঁ আজি আমি আলোচনা কৰিম 2024 চনত হ'বলগীয়া অসম পুলিচৰ ইণ্টাৰভিউৰ বিষয়ে আপুনি যদি এইবাৰ অসম পুলিচত ফাৰ্ষ্ট ইণ্টাৰভিউ দিব তেতিয়াহ'লে এইটো ভিডিঅ' আপোনাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট আৰু আপুনি যদি অলৰেডি দুবাৰ তিনিবাৰ ইণ্টাৰভিউ দিছে তথাপিও ভিডিঅ'টো চাব আপোনাৰ মনৰ পৰা বহুতো ডাউট আৰু আপোনাৰ মনৰ পৰা বহুতো ভয় ক্লিয়াৰ হৈ যাব প্ৰথম কথা হ'ল যে ইণ্টাৰভিউত মানুহে কিয় ফেইল কৰে ইণ্টাৰভিউত ফেইল কৰাৰ এটাই কাৰণ সেইটো হৈছে যে মনত ভয় লাগি থকা যেতিয়া কোনো এটা কাম আপুনি ভয় খাই কৰিব তেতিয়া সেইটো কাম কেতিয়াও আপুনি ভালকৈ কৰিব নোৱাৰিব তো ভয় কিহৰ কাৰণে খায় যেতিয়া অজানা কাম এটা কৰিব দিয়ে হপককৈ অজানা কাম এটা কৰিব দিলে আল্টিমেটলি ভয় লাগি থাকে সবৰে মনত এটা ডাউট আছে যে আমি যে ইণ্টাৰভিউ দিব যাম যিমানজনে ফাৰ্ষ্ট এবাৰ ইণ্টাৰভিউ দিব সবে মনত এটা ডাউট আছে যে আমি ইণ্টাৰভিউ দিব যাম আমাৰ লগত কি কৰিব বা কি কৰিব নালাগে বা আমাৰ ক'ৰবাত ভুল হৈ যায় নেকি এনেকুৱা লৈ বহুত টেনশ্যন হৈ থাকে তো মই A to Z বস্তু পাৰ্টকৈ আপোনাক শিকাই দিম যে আপোনাৰ এই মানে আগন্তুক দিনত হ'বলগীয়া 2024ত যিটো অসম পুলিচৰ ABUBৰ ইণ্টাৰভিউ হ'ব আপোনাৰ মানে প্ৰথমৰ পৰা আৰম্ভ কৰি শেষ ক'ত হ'ব A to Z বস্তু মানে আপোনাক একদম সৰুকৈ বুজাই দিম তো আপুনি ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক আপুনি যদি মোৰ ভিডিঅ'টো কমপ্লিট চাই তেতিয়াহ'লে আপোনাৰ ভিতৰৰ পৰা এনেকুৱা ফিল হ'ব যে আপুনি অলৰেডি এবাৰ ইণ্টাৰভিউ দিছে আপুনি A to Z বস্তু গম পায় যে ইণ্টাৰভিউত আপোনাৰ কি হ'ব আৰু আপুনি আপোনাৰ মনৰ পৰা ভয়টো একেবাৰে দূৰ হৈ যাব আৰু আপুনি যেতিয়া নেক্সট ইণ্টাৰভিউ দিব যাব তেতিয়া আপোনাৰ মনত যদি ভয় নাথাকে তেতিয়াহ'লে আপুনি সোনকালে আপোনাৰ ইণ্টাৰভিউটো ক্ৰেক কৰিব পাৰিব তো আপোনাৰ মূল্যৱান সময় নষ্ট নকৰাকৈ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো আপুনি যিদিনাখন ইণ্টাৰভিউ দিব যাব অসম পুলিচৰ ইণ্টাৰভিউৰ নিয়ম হৈছে যে ৰিপৰ্টিং টাইম অনুসৰি আপোনাৰ গেটৰ সন্মুখত সোমাবলৈ দিব তো আপোনাৰ ৰিপৰ্টিং টাইম আপুনি এডমিটত চাই ল'ব যে আপোনাৰ ৰিপৰ্টিং টাইমটো কেতিয়া দিয়া আছে 6টা দিয়া আছে নে 7টা দিয়া আছে নে 8টা দিয়া আছে সেই হিচাপত যায় আপোনালোকে যেতিয়া মানি লওক যে আপোনাৰ 6টা ৰিপৰ্টিং টাইম আছে আপুনি 6টা বজাতে যাই থিয় হ'লে আপুনি চাব যে গেটৰ সন্মুখতে দীঘল লাইন থিয় হৈ আছে ৰিপৰ্টিং টাইম অনুসৰি তো আপোনাৰ সেই তাতে আপোনাৰ ৰিপৰ্টিং টাইম অনুসৰি এজনক আপোনাক ভালকৈ চেক কৰাই মেইন গেটত সোমাব দিব আপুনি যদি লগত মোবাইল লৈ যায় মোবাইল লৈ সোমাব নিদিব এটা কথা আগতে মই কৈ দিওঁ যে মোবাইল লৈ কাকো সোমাব নিদিব মোবাইল আপোনাক বাহিৰত এৰি থৈ যাব লাগিব আপোনাৰ লগত যদি কোনোবাই যায় তাকে মোবাইল দিব লাগিব নহ'লে তাত বাহিৰত ক'ৰবাত মোবাইল জমা থৈ যাব লাগিব আৰু আপোনাৰ বেগত কোনো নিচাজাতীয় দ্ৰব্য কিবাকিবি এইবিলাক লৈ সোমাব নিদিব এনেকৈ আপুনি গেটত যেতিয়া সোমাব গেটত সোমোৱাৰ লগে লগে আপুনি প্ৰায় 50 মিটাৰ বা এনেকুৱা 20 মিটাৰ 25 মিটাৰ আঁতৰত এটা মানে যাৰ যেনেকুৱা ছিষ্টেম থাকে যিবিলাক হেডকোৱাৰ্টাৰত এনেকুৱা ডাঙৰ ঘৰ আছে বা ড্ৰিল শ্বীট আছে সিহঁতে তাতে বহাই ৰাখিব আৰু য'ত নাই ইহঁতে টেণ্ট এটা লগাব টেণ্টত আপোনাক বহাই ৰাখিব আপোনাৰ ৰিপৰ্টিং টাইম অনুসৰি আপোনাক যিমান মানে যেনেকুৱা ৰিপৰ্টিং টাইম অনুসৰি প্ৰথম অৰ্থাৎ মেইন গেটেদি সোমাইছে ঠিক তেনেকুৱা ৰিপৰ্টিং টাইম অনুসৰি আপোনাক এইটো সবকে লাইনত বহাই ৰাখিব তো তাতে প্ৰায় আপোনাৰ আধা ঘণ্টামান ইয়াতে বহাই ৰাখিব আপোনাক ধুনীয়াকৈ বহাই ৰাখিব তাৰে পৰা যদি কাৰোবাক পেচাব লাগে সিহঁতে যাব পাৰে ইমান ভয় খোৱাৰ একো কথা নাই যে যাব নিদিব কিবাকিবি এইবিলাক লৈ একো ভয় নাখাব তাতে প্ৰায় 1 ঘণ্টামান ৰখাৰ পিছত তোমাৰ 7টা 7:30টা মানত আপোনালোকক লৈ যোৱাৰ পিছত প্ৰথম আপোনাৰ হ'ব যে ডকুমেণ্ট ভেৰিফিকেশ্যন তো ডকুমেণ্ট ভেৰিফিকেশ্যন কেনেকুৱা ডকুমেণ্ট ভেৰিফাই কৰে কোন ডকুমেণ্ট ভেৰিফাই হয় তো ইয়াৰ ওপৰত অলৰেডি মই ভিডিঅ' বনাই ৰাখিছোঁ ডিছক্ৰিপশ্যনত লিংক দি দিছোঁ তাতে যাই চাব পাৰিব তো যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাৰ পিছত এটা আপোনাৰ বেলেগ এটা টেণ্ট লগাব তাতে আপোনাৰ মানে হাইট আৰু চেষ্ট মাপিব আৰু হাইট আৰু চেষ্ট মাপাৰ আগত আপোনাৰ গাত যিমান কাপোৰ আছে বা চোলা আছে চব খুলি থ'ব লাগিব অকল সৰু এটা পেণ্ট আপোনাৰ পেণ্টত থাকিব লাগিব বাকী যিমান কাপোৰ আছে আপোনাক খুলি থ'ব লাগিব আপুনি জোতা বা কিবা একো পিন্ধি কিনে তাতে যাব নোৱাৰিব এনেকৈ আপোনাৰ যিটো হাইট আৰু চেষ্টৰ এক্সামটো পাছ কৰিব লাগিব প্ৰথম আপোনাৰ হাইটটো মাপিব তো হাইট যিটো কাষ্ট অনুসৰি যাৰ যিমান লাগে সবে জানে ইয়াৰ ওপৰত মই ভিডিঅ' বনাইছোঁ লাগিলে মোৰ প্ৰফাইলত যাই চাই ল'ব আৰু তাৰপিছত আপোনাৰ চেষ্ট জুখিব চেষ্ট জোখাৰ পিছত যেতিয়া আপোনাৰ চেষ্টটো ঠিক হ'ব তাৰপিছত আপোনাক আকৌ মোটামুটি প্ৰায় আধা ঘণ্টামানৰ কাৰণে লাইনত বহাই ৰাখিব তাৰপিছতহে আধা ঘণ্টা বহাই ৰখাৰ পিছত আপোনাৰ মেডিকেল টেষ্ট কৰাব ঠিক আছে মেডিকেল টেষ্টতো সেম তেনেকুৱাই যে আপোনাৰ গাত একো মানে কাপোৰ বা চোলা থাকিব নোৱাৰে অকল এটা সৰু পেণ্ট পিন্ধি আপুনি যিটো মেডিকেল টেষ্টৰ কাৰণে বেলেগ এটা ৰুম বনোৱা হয় এইটো মানে বেছিকেলি এন্ধাৰ অকণমান এন্ধাৰ টাইপৰ বনায় মানে এনেকুৱা এন্ধাৰ নহয় যে আপুনি দেখিব নোৱাৰিব অকণমান এন্ধাৰ টাইপৰ বনায় তো তাতে যাই কিনে এজনকৈ সোমাব দিব বা একেলগে দুজনকো সোমাব দিব পাৰে সেইটো যিজন ডক্টৰে মেডিকেল কৰাব তাৰ ওপৰত কথা তো আৰু যদি মানুহৰ ওপৰত কথা যিদিনাখন মানুহ বেছি থাকে
সেইদিনাখন তেনেকৈ কৰায় তো এজনকৈ যাব তাৰপিছত ইয়াৰ মেডিকেল টেষ্ট কৰাব মেডিকেলত কি টেষ্ট হয় অলৰেডি মই ইয়াৰ ওপৰত ভিডিঅ' বনাইছোঁ মোৰ প্ৰফাইলত যাই চাব পাৰে তো আপোনাৰ মেডিকেল টেষ্ট কৰিব মেডিকেল টেষ্টত ইমানো বেছি নহয় আপোনাৰ নখনি হাত চকু কালাৰ ভিজন এইবিলাকে চাব এইবিলাক দেখাৰ পিছতহে আপোনাক আকৌ প্ৰায় আধা ঘণ্টামান আকৌ আপোনাক বেলেগ এখন ঠাইত বহাই ৰাখিব ঠিক আছে আপুনি এনেকৈয়ে আপোনাৰ সময়খন বহুত সময় যাব তো ইয়াত একো ভয় খাব নালাগে ইয়াতে যদি আপোনাৰ কিবা অসুবিধা পায় তেতিয়াহ'লে আপুনি আপোনাৰ ওচৰে পাজৰে যিজন ছাৰ থাকে তাক শ্বেয়াৰ কৰিব পাৰে যে ছাৰ মোৰ এইটো অসুবিধা হৈ আছে মই কি কৰিম তো কিবা উপায় থাকিলে ছাৰতে আপোনাক শুধৰাই দিব বা তাতে যদি বহুত এনেকুৱা হয় যে টয়লেট লাগে ইহঁতে ভয় খাই থাকে যে টয়লেটৰ কথা সুধিলে কিবা গালি দিয়ে নেকি কিবা মাৰে নেকি এনেকুৱা মানে নকৈ এনেকুৱা অৱস্থাত দাউৰি দিয়ে এনেকুৱা ইয়াৰ ফলত মানে ইহঁতৰ ৰানিংটো বহুত বেয়া হৈ যায় ঠিক আছে তাতে যদি কিবা প্ৰব্লেম হৈছে লগে লগে ছাৰৰ লগত শ্বেয়াৰ কৰিব পাৰে ছাৰক ক'ব পাৰে ইহঁতে কিবা এটা চলিউশ্যন ওলাই দিব তেনেকৈয়ে আপোনাক প্ৰায় আধা ঘণ্টা বা 1 ঘণ্টা বেছিকলি আধা ঘণ্টা আপোনাক ৰখাই থ'ব এই আধা ঘণ্টা ৰখোৱাৰ পিছতহে আপোনালোকক মানে চেষ্ট নাম্বাৰ পিন্ধাব চেষ্ট নাম্বাৰত আপোনাৰ এটা GPS লগোৱা থাকিব ঠিক আছে এটা কথা সদায় মনত ৰাখিব যিমান সময়লৈকে আপোনাৰ ইণ্টাৰভিউ শেষ হোৱা নাই তেতিয়ালৈকে আপুনি চেষ্ট নাম্বাৰ মানে খুলি নেপেলাব বা ক'ৰবাত পেলাই নিদিব ঠিক আছে আপোনাৰ যিটো চেষ্ট নাম্বাৰ থাকিব আপোনাৰ চেষ্ট নাম্বাৰত এটা GPS লগাই দিয়া থাকিব আপুনি এনেকৈ বলাই চালে আপুনি গম পাব যে ইয়াত এটা GPS লগোৱা আছে আৰু এই GPSটো যাতে মানে সৰি নপৰে এনেকৈয়ে ইয়াক ভালকৈ ৰাখিব লাগিব আৰু আপোনাৰ ওপৰত এটা চেষ্ট নাম্বাৰ দিয়া থাকিব ঠিক আছে সেইটো নাম্বাৰ মনত ৰাখিব লাগিব সেইটো নাম্বাৰ দি আপোনাক সুধিব তাতে আৰু মানে আপোনাক যেতিয়া চেষ্ট নাম্বাৰটো পিন্ধাব তেতিয়া আৰু আপোনাক আপোনাৰ নামেৰে নামাতে চেষ্ট নাম্বাৰ লৈয়ে মাতিব যদিও নাম মাতে নামৰ পিছত আপোনাৰ চেষ্ট নাম্বাৰটো লগাই দিব নহ'লে আগত চেষ্ট নাম্বাৰটো কৈ আপোনাৰ নামটো ক'ব ঠিক আছে আপোনাৰ চেষ্ট নাম্বাৰটো লগে লগে মনত পেলাই ল'ব নহ'লে কেতিয়াবা আপোনাৰ আপুনিতো পাহৰি যাব যে মোৰ চেষ্ট নাম্বাৰটো কিমান বাৰ লগাইছে আপোনাৰ নাম নামাতি যদি নাম্বাৰ মাতি থাকে আপুনি কেতিয়া আপোনাৰ নাম্বাৰটো গুচি যাব আপুনি গমে নাপাব তো যেতিয়াই আপোনাক চেষ্ট নাম্বাৰটো পিন্ধাই দিব লগে লগে আপুনি নাম্বাৰটো চাই ল'ব ঠিক আছে আৰু নাম্বাৰটো চোৱাৰ লগে লগে এইটো নিজৰ এটা টেকনিক খটাব ঠিক আছে যে আপোনাৰ আগৰ নাম্বাৰটো আৰু পিছৰ নাম্বাৰটো সদায় ইহঁতৰ দুটাৰ লগত মিলি থাকিবলৈ চেষ্টা কৰিব ঠিক আছে আপোনাৰ আগৰ নাম্বাৰটো আৰু পিছৰ নাম্বাৰটো সদায় মিলি থাকিবলৈ চেষ্টা কৰিব কাৰণ এই যে ইণ্টাৰভিউ যে হ'ব এতিয়াও আপোনাৰ চিৰিয়েল ৱাইজ হ'ব এই নাম্বাৰৰ চিৰিয়েল ৱাইজ এজনকৈ মাতি ফিল্ডত সোমাব দিব তো যেতিয়া আপুনি চিৰিয়েল ৱাইজে আগৰ পৰাই থাকিব তো যেতিয়া আপোনাৰ আগৰজনক মাতি দিব ঘপককৈ আপুনি এলাৰ্ট হৈ যাব পাৰিব যে মোৰ আগৰজন গ'ল এতিয়া মানে মৰে যাব লাগিব এইটো মনত ৰাখিব তো যেতিয়া চেষ্ট নাম্বাৰ আপোনাক পিন্ধাব চেষ্ট নাম্বাৰ পিন্ধাই আপোনাক অকণমান বুজাব যে কাৰো কিবা প্ৰব্লেম আছে নেকি কিবা মানে অসুবিধা হৈ আছে নেকি বা কোনোবাই ড্ৰাগছ লৈছে নেকি কোনোবাই মানে নিচাজাতীয় দ্ৰব্য খাই আহিছে নেকি যে যদি বহুতে ভাবে যে মই মানে ড্ৰাগছ লৈ দাউৰিম মানে একদম পূৰা বেলেগ এটা জছত দাউৰিব পাৰিম এনেকৈ তাৰপিছত ইহঁতক সোধে যে আপুনি কোনোবাই এনেকুৱা কৰিছে নেকি তো চবেতো জেনেৰেলি কৈ দিব যে ছাৰ নাই কৰা তো তাৰ পিছতহে আপোনাৰ ইণ্টাৰভিউ আৰম্ভ হ'ব ইণ্টাৰভিউত আপোনাক কি কৰিব ইহঁতে মানে চিলেক্ট কৰি ল'ব 20 জন 25 জন 30 জন যাৰ যেনেকুৱা ফিল্ডত যেনেকুৱা কেপাচিটি সেই হিচাপত ল'ব মানে বেসিক্যালি যদি মানে আপোনাৰ যদি 200 মিটাৰ ফিল হয় কমকৈ দিয়ে যদি 400 মিটাৰ ফিল হয় এইটো বেছিকৈ দিয়ে ঠিক আছে আপুনি ভাবি লওক যে 30 জনৰ পৰা 50 জন এনেকুৱা মানে একেলগে ইমানজনে দৌৰিব দিয়ে ইয়াতকৈ বেছি নিদিয়ে ঠিক আছে মানে মেক্সিমাম 30 জনৰ পৰা 50 জন বহুত ফিল্ডত আছে 20 জন 25 জন এনেকৈ দিয়ে তো কি কৰিব যে একেলগে যে একেলগে যে সিজনৰ পিছত ইজন এনেকৈ যে লগ লগাই একেলগে দৌৰিব দিব তেনেকুৱা নহয় আপুনি নাভাবিব যে তেনেকুৱা যে মোৰ আগতে থাকিব লাগিব বা মোৰ চেষ্ট নাম্বাৰটো পিছত পৰি গ'ল চাগে মোৰ লছ হৈ যাব এনেকুৱা নহয় তো যেতিয়া আপোনাক ৰানিং কৰাবলৈ ট্ৰেকত লৈ যাব ঠিক আছে ট্ৰেকত লৈ যাই আপোনাৰ নাম ৱাইজ নাম্বাৰ মাতিব ঠিক আছে যে প্ৰথম নাম্বাৰ আছে মানি লওক যে 1ৰ পৰাই আৰম্ভ কৰিল যে 1 তাৰপিছত ছাইডত 2ক থিয় কৰাই দিলে তাৰপিছত 3 নম্বৰ ছাৰ 1ৰ পিছত 3ক থিয় কৰাই দিলে আৰু 2ৰ পিছত 4 নম্বৰক থিয় কৰাই দিলে আৰু এই মানুহকেইটাক যে থিয় কৰাব এইটো একেবাৰে যে গাত লগ লাগি থিয় কৰাব তেনেকুৱা নহয় এজনৰ পৰা আনজনৰ ডিষ্টেঞ্চ প্ৰায় 4 মিটাৰ 5 মিটাৰ এনেকুৱা হ'ব ঠিক আছে প্ৰায় 4 মিটাৰ 5 মিটাৰ এনেকুৱা হ'ব তো 1 নম্বৰ আগত থাকিব তাৰ সেইফালে 2 নম্বৰ থাকিব তাৰপিছত 3 নম্বৰটো 1 নম্বৰৰ পিছত থাকিব মানে দুটা লাইন বনাই দিব আৰু এজনৰ পৰা এজনৰ গ্যাপ মিনিমাম 4 মিটাৰ 5 মিটাৰ এনেকৈ থাকিব তো এইটো নাভাবিব যে আপোনাৰ নাম্বাৰ যদি পিছত থাকে আপুনিতো বহুত পিছত চলি যাব এতিয়া মানি লওক যদি 20 জনে দিয়ে তেতিয়াহ'লে এজনৰ মাজতে যদি আপোনাৰ যদি 5 মিটাৰ গ্যাপ হৈ যায় তা আপোনাৰ প্ৰায় বহুত গ্যাপ হৈ যাব ঠিক আছে তো এইটো লৈ কেতিয়াও টেনশ্যন কৰিব নালাগে বা মনত ভয় খাব নালাগে যিমান পাছত পৰিব আপোনাৰ ফাইদা আছে মই কৈ দিম তো যেতিয়া এনেকৈ মানে হিচাপ কৰি ল'লে তাৰপিছত আকৌ এবাৰ হিচাপটো মিলাব যে একচুৱেলি মানে খেলি মেলি হ'ল নেকি ইহঁতে আকৌ নাম্বাৰটো মাতিব চবে ক'ব যে ঠিক আছে যেতিয়া নাম্বাৰ মাতিব নিজে নিজে হাত ওপৰত উঠাই কিনে ছাৰক জনাই দিব যে মই ঠিকে জেগাত আছোঁ তেতিয়া ছাৰতে চাব যে যাৰ য'ত থাকিব
লগা আছে ই তাত আছে কি নাই তো এনেকৈ চাই ল'ব ঠিক আছে চাই লোৱাৰ পিছত ইহঁতে আপোনালোকক কৈ দিব যে যেতিয়া হুইচেল মাৰিব ঠিক আছে হুইচেল মাৰাৰ পিছত আপোনালোকে দাউৰা আৰম্ভ কৰিব তো এতিয়া হুইচেল মাৰাৰ লগে লগে আপোনাৰ কিন্তু টাইমাৰ ষ্টাৰ্ট নহয় এইটো এনেকুৱা নহয় যে হুইচেল মাৰি টাইম লগাই দিলে এতিয়া টাইম চলি আছে তেনেকুৱা নহয় তো আপোনাৰ ৰানিং ট্ৰেকত এটা GPS মেচিন লগাই থৈ দিয়া থাকিব ঠিক আছে আৰু আপোনাৰ বুকুত যিটো GPS থাকিব যেতিয়া আপুনি সেই গেটৰ তলেদি যাব আপোনাৰ GPSটো পাৰ হ'ব তেতিয়াহে আপোনাৰ GPSত আপোনাৰ টাইমাৰ আৰম্ভ হ'ব আপুনি যদি গেটৰ ইফালে যদি 1 মিনিট থিয় হৈ থাকে আৰু বাকী কেইটা যদি দাউৰি থাকে তো বাকী কেইটাৰে টাইমাৰ আৰম্ভ হ'ব কিন্তু আপোনাৰ কিন্তু টাইম ষ্টাৰ্ট নহয় তো সেইটোৱে ফাইদা আগত আপুনি আপোনাৰ কেইটাক যাব দিব ঠিক আছে তো আপুনি যিমান লাষ্টৰ ফালে থাকে ইমানেই সুবিধা আগৰ কেইটাক আপুনি ফ্ৰী মিনিটত যাব দিব যেতিয়া আগৰ কেইটা যাব আপুনি যেতিয়া ফ্ৰী পাব তেতিয়াহে আপুনি মানে দাউৰা আৰম্ভ কৰিব আৰু যেতিয়া গেট পাৰ কৰিব তেতিয়া আৰু মানে বেলেগ কথা চিন্তা নকৰিব তেতিয়া ফুল স্পীডতে দৌৰি থাকিব ঠিক আছে গেটখন পাৰ হোৱা মতলব আপোনাৰ টাইমাৰ একদম ষ্টাৰ্ট ঠিক আছে এতিয়া আপোনাৰ যদি 200 মিটাৰ ফিল্ড হয় তেতিয়াতো আপোনাৰ 16 পাক মাৰিব লাগিব আৰু 400 মিটাৰ ফিল্ড হ'লে 8 পাক মাৰিব লাগিব তাত বহুজনৰে প্ৰব্লেম হয় যে পাকটো পাহৰি যায় সেইটো আপোনাৰ কেপাচিটি আপুনি কেনেকৈ পাকটো মনত ৰাখিব লাগে ঠিক আছে আৰু যদি ইয়াত ৰখাৰো টিপছ আছে মই এইটো মোক মানে ইনষ্টাগ্ৰামত SMS কৰিলে মই পাৰ্চনেলি জনাই দিম নহ'লে বহুত আৰু ক'বলৈ আছে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব তো যেতিয়া আপোনাৰ ৰানিং শেষ হ'ব ৰানিং কমপ্লিট কৰাৰ পিছত আপোনাক এটা গেট বনাই দিয়া থাকিব যে ফিল্ডৰ ভিতৰত সোমাবলৈ ঠিক আছে তো যিমানজনে পাছ কৰিব ইহঁতকো ফিল্ডৰ ভিতৰত সোমাব দিব যিমানজনে আধা ৰানিং এৰি দিব ইহঁতকো ফিল্ডৰ ভিতৰতে সোমাব লাগিব আপোনাৰ কেতিয়াও এইটো ভুল নকৰিব যে আপুনি যদি ৰানিং কৰিব পৰা নাই যদি ৰানিং এৰি দিবলৈ লৈছা কিন্তু মানে ভিতৰতে সোমাই যাব যিফালেদি সুবিধা সিফালেদিয়ে সোমাই যাব তো আপোনাৰ যেতিয়া ৰানিং কমপ্লিট হ'ব যেতিয়া আপোনাক তেতিয়া ভিতৰত এটা টেণ্ট বনোৱা থাকিব সেই টেণ্টৰ ভিতৰতে চবকে বহিব দিব তো তাতে বহাই ৰাখিব তো আপুনি তাতে বহি থাকিব পাৰে বা এক্সাৰচাইজ কৰিব পাৰে যিটো আপোনাক ভাল লাগে সেইটো আপুনি কৰিব তো বহুতৰে মাইণ্ডত এনেকুৱা এটা থিংকিং থাকে যে আমি অকণমান লাহেকৈ দৌৰিম বা অকণমান এনাৰ্জি বচাই কিনে দৌৰিম কাৰণ আমাৰ ৰানিং শেষ হোৱাৰ লগে লগে আমাৰ লং জাম্প কৰিব লাগিব তো যদি এনেকুৱা থিংকিং থাকে তো এইটো ভুল কেতিয়াও নকৰিব চবৰে মানে বেছিভাগ ভুল এৰিয়াতে হয় আৰু যোনে লং জাম্পত এক্সেলেণ্ট কৰিব নোৱাৰে ইয়াৰ নাম কেতিয়াও ৰিটেন এক্সামৰ কাৰণে নাহে তো এইটো ভুল কেতিয়াও নকৰিব ঠিক আছে যে আমাৰ মানে লং জাম্প কৰাৰ কাৰণে যে ৰানিঙৰ কাৰণে যে অকণমান এনাৰ্জি বচাই ৰাখিব এইটো ভুল নকৰিব আপোনাৰ যি জান যিমান আছে একদম ভিতৰৰ পৰা একদম ওলাই দিয়ক ৰানিং কমপ্লিট কৰক ঠিক আছে ৰানিং কমপ্লিট কৰক আপুনি মিনিমাম আধা ঘণ্টা সময় পাব আধা ঘণ্টাত আপোনাৰ বডি একেবাৰে আপুনি ৰিলেক্স কৰি ল'ব পাৰিব এনে বহুত মানুহৰ পৰা আপোনালোকে শুনিব যে ৰানিং শেষ হোৱাৰ লগে লগে লং জাম্পৰ ট্ৰেকত লৈ যায় থিয় কৰাই কিনে লং জাম্প মাৰিব দিয়ে ঠিক আছে এইটো একেবাৰে ভুল ধাৰণা যিটো ইণ্টাৰভিউক লৈ যিটো মানুহৰ ভিতৰত ভুল ধাৰণা আছে চবতকৈ ডাঙৰ ভুল ধাৰণা এইটোৱে যে মানে ট্ৰেকত লৈ যায় মানে ৰানিং শেষ হোৱাৰ লগে লগে লং জাম্প দিয়ে ঠিক আছে ৰানিং শেষ হোৱাৰ মিনিমাম আপুনি 15 মিনিট নয়তো বা আধা ঘণ্টা আপোনালোকে সময় পাব তাৰ পিছতহে আপুনি লং জাম্প কৰিব দিব তো লং জাম্পত আপোনাৰ 3টা মানে মকা পাব যদি আপোনাৰ প্ৰথমবাৰ যদি ফাউল হৈ যায় আপুনি নেক্সট বাৰ দিব পাৰিব যদি নেক্সটত ফাউল হৈ যায় বা আপুনি তৃতীয়বাৰ দিব পাৰিব বা প্ৰথমবাৰ যদি আপোনাৰ এক্সেলেণ্ট অহা নাই আপুনি মানে মুঠতে 3বাৰ আপুনি জাম্প কৰিব পাৰিব এই জাম্পৰ পিছতহে আপোনাৰ হ'ব চিন আপ তো যোনে ইউবিত এপ্লাই কৰিছে ই যদি কয় যে মই চিন আপ নিদিওঁ তো ই নিদিবও পাৰে যোনে অনলি ফৰ ইউবি এপ্লাই কৰিছে ঠিক আছে ইয়াৰ চিন আপৰ প্ৰয়োজন নাই যোনে এবি আৰু ইউবি দুটাই এপ্লাই কৰিছে ইয়াৰ চিন আপটো দিব লাগিব তো চিন আপ যেতিয়া শেষ হ'ব চিন আপটো শেষ হোৱাৰ পিছত আপোনাক বাহিৰত লৈ যাব আকৌ এবাৰ আপোনাৰ ডকুমেণ্ট ভেৰিফাই হ'ব বেলেগ এটা ৰুমত ঠিক আছে আকৌ এবাৰ ডকুমেণ্ট ভেৰিফাই হ'ব আপুনি নাভাবিব যে আপোনাৰ প্ৰথমতে ডকুমেণ্ট ভেৰিফাই হৈছে মানে সেইটোৱে শেষ যিমানজন ল'ৰা পাছ কৰিব ইহঁতৰ আকৌ এবাৰ ডকুমেণ্ট ভেৰিফাই কৰা হ'ব এই ডকুমেণ্টখন ভেৰিফাই হোৱাৰ পিছতহে আপোনাক যাই কিনে আপোনাৰ যিমানখিনি আপুনি ক'ত কোৱালিফাই কৰিলে ক'ত কিমান মাৰ্ক পালে আপোনাৰ ফুল মাৰ্ক কিমান ঠিক আছে আপুনি এক্সট্ৰা ডকুমেণ্টত কিমান মাৰ্ক পালে এইখনৰ এখন আপোনাৰ লিষ্ট ওলাই আহিব লাষ্টত যাই কিনে আপোনাক সেই লিষ্টখন যেতিয়া আপোনাক দিব সেই লিষ্টখন দিয়াৰ সময়ত আপোনাক এটা কথা সুধিব যে আপোনাৰ ফাৰ্ষ্ট প্ৰিফাৰেন্সটো কি বহুতে গম নাপায় যে ফাৰ্ষ্ট প্ৰিফাৰেন্সটো কেতিয়া দিব লাগে এপ্লাই কৰোঁতে দিব লাগে নে বেলেগ টাইমত দিব লাগে ফাৰ্ষ্ট প্ৰিফাৰেন্সখন ইণ্টাৰভিউৰ দিনা চবৰে লাষ্টত যেতিয়া আপোনাৰ এই বাকী মানে আপোনাৰ ইণ্টাৰভিউৰ যিখন কোৱালিফিকেশ্যনৰ যিখন ফৰ্ম ওলাই আহিব ঠিক আছে এইখন আপোনাৰ একদম লাষ্টত দিব তো তেতিয়া আপোনাক সুধিব যে আপোনাৰ ফাৰ্ষ্ট প্ৰিফাৰেন্সটো কি দিম তেতিয়া আপুনি আপোনাৰ যিটো ফাৰ্ষ্ট প্ৰিফাৰেন্স দিব খোজে আপুনি এবি দিলে দিব পাৰে আপুনি ইউবি দিলেও দিব পাৰে তেতিয়া আপোনালোকে ফাৰ্ষ্ট প্ৰিফাৰেন্সটো তাতে চুজ কৰিব আৰু যেতিয়া আপুনি ফাৰ্ষ্ট প্ৰিফাৰেন্সটো ক'ব তাৰ মানে 5 মিনিট পিছতে আপোনাৰ সেইখন আপোনাক দি দিব আপোনাৰ কোৱালিফায়াৰ যিটো ৰিচিপ্টখন আছে সেইখনে আপোনাক দি দিব ফৰ্মখন দি দিব আৰু সেইখনে লৈ আপুনি ইণ্টাৰভিউৰ পৰা ওলাই যাব তো অসম পুলিচৰ যিটো ইণ্টাৰভিউ প্ৰচেছটো এইখিনিয়ে তো ইমানখিনিতে মানে চবে ভয় খাই থাকে যে আমাৰ লগত কিবা বেয়া হ'ব নেকি আমাৰ লগত কিবা অমুক হ'ব নেকি তো ভয় খোৱাৰ একো টেনশ্যন নাই
ঠিক আছে একদম ফ্ৰী মেণ্টত দিয়ক তো ইয়াত আপোনাক কোনো মানে প্ৰেছাৰ নকৰে কোনো কিবা নকৰে আপুনি যদি ৰাতিপুৱাই গৈছে আপোনাৰ যদি ৰিপৰ্টিং 6টাত আপুনি যদি ইণ্টাৰভিউৰ সন্মুখত যদি আপোনাৰ ৰানিং ষ্টাৰ্ট হোৱা নাই আপোনাক যদি ভয় লাগি আছে বা আপোনাৰ যদি কিবা অসুবিধা হৈছে আপুনি যদি কয় যে ছাৰ মোৰ ভিতৰৰ পৰা মানে আনকমফৰ্টেবল ফিল হৈছে বা মোৰ কিবা এটা অসুবিধা পাইছোঁ মোৰ পেট বিষাইছে কিবা কিবি আপুনি যদি ৰিকুৱেষ্ট কৰে আপোনাৰ ইণ্টাৰভিউ একদম পিছত ল'ব ঠিক আছে প্ৰথম 2টা গ্ৰুপ চলাই দিব তাৰপিছত আৰু এটা গ্ৰুপ লাগিলে চলাই দিব যেতিয়া আপুনি সুস্থ হ'ব তেতিয়াও আপুনি ইণ্টাৰভিউ দিব পাৰিব কিন্তু সবে মানে ভয় খাই থাকে যে আমি কিবা ক'লে আমাক গালি দিব নেকি নহয় আপুনি আপোনাৰ প্ৰব্লেম শ্বেয়াৰ কৰিব পাৰে আপোনাক ধুনীয়াকৈ আপোনাৰ লগত ধুনীয়া ব্যৱহাৰ কৰাই কিনে আপোনাৰ ইণ্টাৰভিউ লোৱা হ'ব তো আশা কৰোঁ ভিডিঅ'টো বুজি পাইছে যে অসম পুলিচৰ ইণ্টাৰভিউ প্ৰচেছটো কেনেকুৱা বা অসম পুলিচৰ ইণ্টাৰভিউ ক'ৰ পৰা আৰম্ভ হৈ ক'ত শেষ হৈ যায় তো আশা কৰোঁ যে আপোনাৰ মনত আৰু তেনেকুৱা সন্দেহ বা তেনেকুৱা ভয় নাই ইণ্টাৰভিউক লৈ তো মই আশা কৰোঁ যে আপোনাৰ যদি নবুজা বস্তু থাকে আকৌ এবাৰ ভিডিঅ'টো চাওক আৰু এইটো ভিডিঅ' যদি একদম মানে ডায়েগ্ৰামত বুজি দিয়াৰ নিচিনাকৈ যদি আপোনাৰ বুজিব লাগে ঠিক আছে তো মই ডিছক্ৰিপশ্যনত এটা ভিডিঅ'ৰ লিংক দিছোঁ মোৰ ভিডিঅ' হয় তাতে যাই চাওক মই বৰ্ডত ধুনীয়াকৈ বুজাই দিছোঁ ইণ্টাৰভিউৰ বিষয়ে আপুনি সেইটো ভিডিঅ' যদি চাই তেতিয়াহ'লে আপোনাৰ মনৰ পৰা সন্দেহটো আৰু একেবাৰে কমি যাব তো আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰোঁ জয় হিন্দ জয় ভাৰত